এই মুহূৰ্তত মই উপস্থিত আছো চৰাইদেউ জিলাৰ শিলসাকুৰ সমীপৰ পহুচুঙি চমনি গাঁৱত। এইখন মুগা কেয়াৰ হেণ্ডলুম এণ্ড টেক্সটাইল। ইয়াৰ এজন যুৱকৰ আত্মসংস্থাপনৰ এটা সপোন। এই যিটো প্ৰলয়ংকাৰী বান আহিছিল, সেই বানটোৰ কিমান পানী হৈছিল? ইমান। এইটো চিন, তাৰমানে মোৰ হাইটৰ ওপৰত ইমানলৈকে পানী হৈছিল। এতিয়া যিজন যুৱকৰ এইখন সপোনৰ প্ৰকল্প আছিল, তেওঁৰ আত্মসংস্থাপনৰ এজন উদ্যমী যুৱক, তেওঁ সৌৱা তাত আছে। মোৰ কেমেৰাৰ পাপু আহমেদে দেখুৱাব। এয়া তেওঁৰ সপোন। যিটো প্ৰলয় আহিছিল, যিটো মহাপ্ৰলয় আহিছিল, দিখৌ যেনেকৈ নামি আহিছিল, সেই দিখৌৱে দি যোৱা, সেই দিখৌৱে লৈ অনা মহাপ্ৰলয়ৰ পিছত এয়া সেই যুৱকজনৰ সপোনৰ এয়া ভগ্ন ৰূপ। এইখন আপুনি কি আছিল ইয়াত শালত? যোৰা কাপোৰ আছিলে এয়া। মুগা কাপোৰ? হয়, মুগাৰ আছিলে, বাহিৰত আছিলে। সেইফালে মুগাৰ টচৰ আছিলে, গামোচা আছিলে। বাহিৰত মুগা কাপোৰ আছিলে, দুখনাল আছিলে। এখনাল উটুৱাই লৈ গ'ল, এখন এতিয়া পলসৰ তলত সোমাই গ'ল। এখন পলসৰ তলত সোমাই গ'ল এতিয়া মুগাৰ? মুগাৰ, হয়। এয়া কি আছিল? ইয়াত গামোচা আছিলে আমাৰ। হয়, আমাৰ যিখন আমি ব্যৱহাৰ কৰোঁ সেই গামোচা আছিল। ইয়াত যোৰা কাপোৰ আছিল, নুনী কটন বোৱা হৈছিলে। হয়, সেইফালে মুগাৰ আছিলে এখন গামোচা। তাৰমানে এটা কথা মই দৰ্শকসকলক জনাওঁ দেই, এইখিনি যদিও থিয় হৈ আছে, এতিয়া এটা বাহিৰৰ দলে আহি, দুলীয়াজানৰ নহয়, নাহৰকটীয়াৰ এটা 70-80জনীয়া দল আহি শ্ৰমদান কৰি তেওঁলোকৰ এই শালকেইখন থিয় কৰাই থৈ গৈছে। একোতো নাই ইয়াত, সকলো শেষ, থিয় কৰাই থৈ গৈছে। আৰু মই যি স্থানত এই মুহূৰ্তত আছোঁ, ইয়াত এতিয়াও বোকাময় হৈ আছে। আপোনালোকে দেখিছে, ইয়াত একাঠু পৰ্যন্ত বোকা আছিল। সেই শ্ৰমদান কৰা মানুহখিনি যে দুলীয়াজানৰ পৰা, নাহৰকটীয়াৰ পৰা আহিছিল, তেওঁলোকে বোকাখিনি ইয়াৰ পৰা আঁতৰাই থৈ গৈছে। আৰু আপোনাৰ নামটো কৈ? নমস্কাৰ, মই ৰূপজ্যোতি হাজৰিকা। মই মুগা কেয়াৰ হেণ্ডলুম এণ্ড টেক্সটাইল 2018 চনতে আৰম্ভ কৰিছিলোঁ। বহুত কষ্টেৰে আৰম্ভ কৰিছিলোঁ। এখন শালৰ পৰা আৰম্ভ কৰিছিলোঁ, তেনেকৈ 5খন শাল হৈছিলেগৈ। কিন্তু প্ৰলয়ংকাৰী বানে সকলো নিমিষতে সকলো শেষ কৰি থৈ গ'ল। আৰু ক'বলৈ একো ভাষা নাই, কি ক'ম? ক'বলৈ একো ভাষা নাই। আমাৰো আচলতে প্ৰকাশ কৰিবলৈ কোনো ভাষাই নাই। এখন শাল আছিল, এখন দুখনকৈ তেওঁ 5খন কৰিছিল। ক'ৰবাত মুগা আছিল, মুগাৰ কাপোৰ। আৰু ইয়াৰ বাহিৰৰ দৃশ্যটো আমাৰ পাপু যদি এইপিনে আহে, এইখনো এখন শালেই। ইয়াত কি আছিল? ইয়াত মুগাৰ আছিলে, যোৰা কাপোৰ আছিলে আৰু মুগাৰ আছিলে। ইয়াত তলত সোমাই আছে, পলসত এতিয়া তুলঠা সোমাই আছে। আপোনাৰ আমি চফা কৰোঁ। এই পলসখিনি যে দেখিছে, এই বোকাখিনি যে দেখিছে, সাধাৰণ বোকা নহয়। ইয়াৰ তলত এখন মুগাৰ শাল সোমাই আছে। ইয়াত একাঠুতকৈও বেছি বোকা আছে। এখন মুগাৰ শাল, মুগা কাপোৰৰ শাল ইয়াৰ তলত সোমাই আছে। এয়া চাওক, শালৰ এই অৱস্থা। 5খন শাল আছিল, 3খন ওপৰত উঠি আছে বিধ্বস্ত ৰূপত। আৰু এই যি বাকী দুখন, এখন এয়া ওপৰত ওলমি আছে। আৰু এই বোকাখিনি যে দেখিছে, বোকাখিনিৰ তলত এখন মুগাৰ শাল সোমাই আছে। ৰূপজ্যোতিৰ এটা সপোনৰ প্ৰকল্প। তেওঁ কৈছে 2018 চনত এই তলত পকা নেকি বাৰু? পকা, ইয়াৰ তলখন পকা, সেইকাৰণে খুব বেছি পিছল হৈছে। এতিয়াও সৰু গাঁঠিলৈকে বোকা। এতিয়া মই আপোনাক প্ৰশ্নটো কি কৰিম ঠিক মই ধৰিব পৰা নাই। মানে আপোনাৰ সপোনটোৱে কি ধৰণে সপোনটোক মহাপ্ৰলয়ে উটুৱাই নিলে, সেয়া আমি অনুভৱ কৰিব পাৰিছোঁ, দেখিছোঁ। কিন্তু আপোনাৰ হৃদয়ৰ যিখিনি বেদনা, মই ঠিক শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। মোৰ বাবে শব্দৰো অভাৱ হ'ব। এতিয়া জীৱনটো শূন্যৰ পৰা নহয়, শূন্য পাবলৈ মাইনাছৰ পৰা আহিব লাগিব শূন্যলৈ। এতিয়া কেনেকৈ আৰম্ভ কৰাৰ কথা ভাবিছে? কাৰণ মই আগতে কৈছোঁ, মানুহৰ কঁকাল ভাঙি গৈছে, মানুহৰ মন ভাঙি গৈছে, কিন্তু আমি আকৌ জীয়াই থাকিব লাগিব, আমি সপোন দেখিব লাগিব। ৰূপজ্যোতিয়ে সপোনটো এতিয়া কেনেকৈ দেখিব এই ভগা শালৰ মাজত? কোনফালৰ পৰা আৰম্ভ কৰিম, ক'ৰ পৰা আৰম্ভ কৰিম, একো ভাবিবলৈ এতিয়া মানে একো ভাষাই নাই ভাবিবলৈ। শালকেইখনৰ ওপৰত নিৰ্ভৰ কৰি চলি আছিলোঁ, ঘৰ চলাই আছিলোঁ, সকলোখিনি শালৰ ওপৰতে কৰি আছিলোঁ। এতিয়া একো চৰকাৰক আহ্বান জনোৱাৰ বাহিৰে এতিয়া আৰু বেলেগ আমাৰ একো মানে বিকল্প নাই। আৰু নিজে আপুনি এইখিনি গঢ়িব পৰাকৈ এতিয়া ক্ষমতা নাই, কাৰণ আমাৰ সকলো শেষ হৈ গ'ল। গৰু আছিলে গোহালিৰ। কিমান গৰু গ'ল? গৰু 5টা আছিলে, গাখীৰ দিয়া গৰু আছিলে।
সকলো গ'ল, হাঁহ কুকুৰা সকলো গ'লেই। আপুনি ভঁৰালত ধান আছিলে, ভঁৰালৰ ধান এতিয়া গজালি ইমানখিনি গজালি হৈ গ'ল। আপোনাৰ চাউল উটি গ'ল, মানে ঘৰখনত এতিয়া একোৱে নাই, সম্পূৰ্ণ ভিতৰটো উদং। আপোনালোকে চাব পাৰিব। এখন আধ্যবন্ত ঘৰ, এখন অসমীয়া আধ্যবন্ত ঘৰ, ৰূপজ্যোতিহঁতৰ ঘৰখন মই যলৈ আহিছোঁ। কিন্তু সেই আধ্যবন্ত ঘৰখনৰ সকলো আভিজাত্য দিশৰ প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গৈছে। সন্মুখত মই মোৰ সন্মুখত এটা দৃশ্য দেখিছোঁ, মই আপোনালোককো দেখুৱাবলৈ চাম। খুব খুপি খুপি খোজ দিবলগীয়া হৈছে, খুব পিছল। এইখন পাপু অহালৈ মই ৰ'ব লাগিব। পাপু মই কৈছোঁৱেই যথেষ্ট পিছল হৈ আছে আৰু একাঠু পৰ্যন্ত বোকা। এইখন গাড়ী, এইখন ৰূপজ্যোতিহঁতৰ গাড়ীখন, বাহনখন। এই বাহনখনৰ ওপৰেদি পানী গৈছিলে, ওপৰৰ প্ৰায় 4-5 ফুটৰ ওপৰত পানী গৈ আছিলে। এই যিখন বাহন, যিখন গাড়ী এই মুহূৰ্তত দেখিছে, সেই গাড়ীখনৰ 4-5 ফুট ওপৰলৈকে পানী আছিল। আপোনালোকৰ ভঁৰালটো কোনফালে আছে? ভঁৰালটো সৌটো, ভঁৰালৰ ওপৰতো পানী। ৰূপজ্যোতিয়ে যে কিছু সময়ৰ আগতে মোক খালখনৰ কাষত ৰৈ থাকোঁতে কৈছিল যে ভঁৰালৰ সকলো ধান শেষ হৈ গ'ল। ভঁৰালত ধান আছিল। এয়া ৰূপজ্যোতিহঁতৰ ভঁৰালটো। ওপৰলৈ যাব পাৰিম জানো? ভঁৰালৰ ওপৰত ৰূপজ্যোতিহঁতৰ এইটো ভঁৰাল। ভঁৰালটোলৈ আমি যাবলৈ চেষ্টা কৰিছোঁ। অত্যন্ত পিছল, বোকা। এইখন পাৱাৰ টিলাৰখন, এইখনো এতিয়া ব্যৱহাৰৰ আৰু উপযোগী হৈ থকা নাই, যথেষ্ট মেৰামতিৰ প্ৰয়োজন হ'ব। এইটো ভঁৰালটোত মই কি বুলি ক'ম, কেনেকৈ প্ৰকাশ কৰিম? পাপু যদি আহে, পাপু অহালৈ অলপ ৰ'ব লাগিব, কাৰণ পাপু এইখন আপোনাৰ কেমেৰাত এতিয়া যিটো দৃশ্য ধৰা পৰিব, সেই দৃশ্যটো ভঁৰালৰ নহয়, কঠীয়াতলীৰ। এয়া কঠীয়াতলী, চাওক। যদি এক্সপ'জাৰটো আমি বহাবলৈ চাওঁ, এইটো আচলতে ৰূপজ্যোতিহঁতৰ ভঁৰাল মানে ধান থাকিব লাগে। সৌফালে ধান আছে। পানী ইয়াৰ 1.5 ফুট 2 ফুট ওপৰলৈকে আহিছিল। আৰু এই ভঁৰালটো এতিয়া কাৰ্যত ৰূপান্তৰিত হৈছে এখন কঠীয়াতলীলৈ। এই মানুহখিনিৰ মাজলৈ আহি, এই মানুহখিনিৰ দুখ দুৰ্দশা দেখি আচলতে কথা কোৱাৰ ভাষা হেৰাই গৈছে। আমি মহাপ্ৰলয়ৰ চিন বিভিন্ন প্ৰান্তত দেখিছোঁ, বিভিন্ন ধৰণে দেখিছোঁ। নেপালী খুঁটি দেখিছোঁ, চন্তক দেখিছোঁ, বিহুবৰ দেখিছোঁ, আজি লাকুৱা দেখিলোঁ। লাকুৱাৰ এই চমনি গাঁও বা এই প্ৰান্তৰবিলাকলৈ এতিয়াও সাহায্য সামগ্ৰীও আন প্ৰান্তৰ দৰে অহা নাই। আন প্ৰান্তত প্ৰচাৰ হৈছে, সেইকাৰণে তেওঁলোকে সাহায্যও যথেষ্ট পৰিমাণে আহিছে। কিন্তু এতিয়া যিসকলে সাহায্য দিবলৈ আহিব বা আহিম বুলি ভাবিছে, মই তেওঁলোকক এবাৰ অনুৰোধ জনাম, এবাৰ চৰাইদেউৰ চমনি গাঁৱলৈ আহক, এবাৰ লাকুৱাৰ লোণপুৰীয়ালৈ আহক, ভোটৰ গাঁৱলৈ আহক। ইয়াতো সেই বিধ্বস্ত পৰিৱেশ, সকলো শেষ হৈ গৈছে। সকলো তেওঁলোকে শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। মই ৰূপজ্যোতি, মই আপোনাক মাত্ৰ এটাই আহ্বান জনাম, আপুনিও অসমীয়া, ময়ো অসমীয়া। আপোনাৰ এই দুখত মই সমবেদনা জনোৱাৰ বাহিৰে মোৰ কোনো ভাষা নাই। আপোনাতকৈ মোৰ বয়স কেইদিনমান বেছি ডাঙৰ হয়তো মই হ'ম। এটাই মাত্ৰ অনুৰোধ ৰূপজ্যোতি, এটাই আহ্বান, নতুনকৈ জীৱনটো আৰম্ভ কৰক, শূন্যৰ পৰা আৰম্ভ কৰক। ক'ৰবাত যদি কিবা সহায় লাগে, হাতেৰে কামেৰে আন ধৰণে আপুনি এবাৰ ক'ব। আপোনাৰ যদি আকৌ যদি আপুনি খোজ দিব পাৰে, মই বৰ সুখী হ'ম। নিশ্চয়, অশেষ ধন্যবাদ আপোনালোকলৈ। আৰু ইয়াত যিসকলে আহি পেলাই শ্ৰমদান কৰি মোৰ ইমানখিনি সহায় কৰি থৈ গ'ল নাহৰকটীয়াৰ পৰা, তেখেতসকলকো এপাতে ধন্যবাদ জনাইছোঁ। আৰু যিসকলে সাহায্য প্ৰদান কৰি আছে আমাৰ এই অঞ্চলত, চুমনি গাঁওবাসী ৰাইজৰ হৈ মই সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ এই সহায় আমি চিৰদিন মনত ৰাখিম, কেতিয়াও পাহৰিব নোৱাৰোঁ। ইয়াকে ক'ম আৰু। হয়, ইয়াতে শেষ হোৱা নাই, আন এডোখৰ ঠাইলৈ যাম, তাৰো বিভীষিকা দেখুৱাম।
তাৰো মহাপ্ৰলয়ৰ পিছৰ চিন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মই আছো গড়মূৰ চাৰিআলিৰ এইখন জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। মই এতিয়া বিদ্যালয়খনৰ ভিতৰলৈ প্ৰৱেশ কৰিম। মই আপোনালোকক পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। সামগ্ৰিকভাৱে এইটো হ'ল এই বিদ্যালয়খনৰ বাহিৰৰ দৃশ্য। এখন বিদ্যালয়, এয়া গোটেই পৰিৱেশটো মোৰ সতীৰ্থ পাপু আহমেদে দেখুৱাইছে। এখন বিদ্যালয়, এটা বিধ্বস্ত ৰূপ, খুব ধুনীয়া বিদ্যালয়। খুব মানে কি ধুনীয়া শব্দটো ঠিক উপযুক্ত হোৱা নাই। খুব ভাল এই অঞ্চলৰ এক শিক্ষানুষ্ঠান, ব্যক্তিগত খণ্ডৰ। এয়া তেওঁলোকৰ যিখিনি ডকুমেণ্টেশ্যনৰ বহি, এয়া চাওক, ডেস্ক বেঞ্চ। এয়া এতিয়া ইয়াত গৰম বন্ধ এক্সটেণ্ড কৰি দিয়া হৈছে, গৰম বন্ধ বৃদ্ধি কৰি দিয়া হৈছে। এটেণ্ডেঞ্চ ৰেজিষ্টাৰ মই মাত্ৰ দেখুৱাইছোঁ, খুলিলে ফালি যাব, মই খুলি দিব বিচৰা নাই। তেখেতসকলৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকল ব্যস্ত আছে, গৰম বন্ধ এক্সটেণ্ড কৰি দিয়া হৈছে। কম্পিউটাৰ, এয়া আপোনালোকৰ ইনভাৰ্টাৰৰ সামগ্ৰী। এখেত এই বিদ্যালয়খনৰ পৰিচালন সঞ্চালক নীতু দত্ত ডাঙৰীয়া। মই আপোনাৰ ওচৰলৈ আহিছোঁ। মোৰ আচলতে সুধিবলৈ একো নাই, প্ৰশ্ন বুলিবলৈ মোৰ আপোনাৰ হাতত একো নাই। বিদ্যালয়খন দেখিছোঁ, আপোনাৰ এটা সপোনৰ প্ৰকল্প, মই আগৰ পৰা আপোনাক জানো। কি ক'ব, আপোনাৰ প্ৰতিক্ৰিয়াটো কি দিব? মানে প্ৰকৃতিৰ ওচৰত, নিয়তিৰ ওচৰত চবেই হাৰ মানিবই লাগিব। কিন্তু তথাপিতো মানে যিটো মোৰ সপোন আছিলে, মই আচলতে টকাৰ কাৰণে, মই স্কুলখন প্ৰাইভেট স্কুল হয়, টকাৰ কাৰণে মই খোলা নাছিলোঁ। মই ভাবিছিলোঁ এই অঞ্চলটোত, এইটো একদম ৰুৰেল এৰিয়া, ইয়াত এখন ভাল শিক্ষানুষ্ঠান নাই, ল'ৰা ছোৱালীবিলাক বহুত দূৰলৈ যাব লাগে। গতিকে মই ইয়াত 2017 চনত বহুত কষ্ট কৰি একদম জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, 19টা ল'ৰা ছোৱালী। আৰু এতিয়া মোৰ 500+ ল'ৰা ছোৱালী। প্ৰায় গাঁঠিৰ ধন যিমান আছিলে চব শেষ কৰিলোঁ ইয়াত। আৰু আধা ঘণ্টাৰ ভিতৰত যোৱা প্ৰকৃতিয়ে শেষ কৰি পেলালে, আৰু একোৱেই নাই এতিয়া। মানে অকল মোৰ বেঞ্চ ডেস্ক, মোৰ প্ৰায় 220 মান বেঞ্চ ডেস্ক আছিলে, 50ৰ পৰা 70 বেঞ্চ ডেস্ক পানীয়ে উটুৱাই লৈ গৈছে। আৰু ইলেক্ট্ৰনিক আইটেম, ইলেক্ট্ৰনিক যিবিলাক মোৰ সা সামগ্ৰী আছিলে, একোৱেই নাই, চব খতম। আৰু আপোনাৰ নতুন এটা ডিজি ছেট আনিছিলোঁ, মাত্ৰ 4 ঘণ্টা চলিছিলে, সেইটো শেষ। 16টা কম্পিউটাৰ, 2টা লেপটপ। তাৰপিছত ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক বহি আছিলে, আপোনালোকে দেখিছে, বহিবিলাক চব শেষ। চাৰ্টিফিকেট, মাৰ্কশ্বিট আছিলে, সেইবিলাক আনকি চকডালো ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই, একোৱেই নাই, মুঠতে জিৰ', একদম জিৰ'। এতিয়া মোৰ আচলতে মোৰ কি জানে, মোৰ মানে অন্য একো নাই। মোক পেটৰ ভাতমুঠি বা কাপোৰকেইটা পিন্ধিবৰ কাৰণে মোক পইচা নালাগে, মই স্কুলখন চলোৱাও নাছিলোঁ। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বেলেগ 99% ল'ৰা ছোৱালী আমাৰ বানাক্ৰান্ত। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, MLA বিধায়কবিলাক এফালেদি গৈছে, কিন্তু ইয়াতে কোনো সময় খবৰ লোৱা নাই। সিদিনাখন খালি পদ্ম হাজৰিকা আহিলে, পদ্ম হাজৰিকা চতিয়াৰ MLA, তেওঁ আহিলে। মোৰ লগত দীৰ্ঘদিনীয়া সম্পৰ্ক, তুমি জানা সেইটো। পদ্মদা আহিছে, অতুল দাই খবৰ লৈছে, কেশৱ মহন্তই খবৰ লৈছে, কিন্তু বাকী ইয়াৰ লোকেল সুশান্ত অৱশ্যে কালি মোৰ লগত ফোনত কথা বতৰা হৈছে। কিন্তু সুৰুজ দিহিঙীয়া ইয়ালৈ তাৰ নিজৰে সমষ্টি, যদিও মই শিৱসাগৰ জিলাত আছিলোঁ আগতে, এইবাৰ মই চৰাইদেউ মামৰা সমষ্টি, সুৰুজৰ সমষ্টিটো ওচৰৰ পৰাই পাৰ হৈ গৈছে। সুৰুজ দিহিঙীয়া কিন্তু ইয়ালৈ অহা নাই। কিয় অহা নাই, কি কথা মই নাজানো। কিন্তু মই এটা কথা একদম চেলেঞ্জ কৰি ক'ব পাৰোঁ যে এইটো কোনোবা নামঘৰ বা মন্দিৰ বা মছজিদ নহয়, কিন্তু এইটো হিউমেন, মানৱ সম্পদ গঢ়া এটা উদ্যোগ হয়। আৰু এই উদ্যোগটোক লৈ কোনোবাই মানে ভেঙুচালি কৰাটো এটলিষ্ট আমি বা তোমালোকে হজম কৰিব নোৱাৰিবা চাগে। ধন্যবাদ। মই এগৰাকী বাইদেউ আছে, আপুনি নীতু দত্তই মোক কোৱা মতে তেখেত এই বিদ্যালয়খনৰ আটাইতকৈ পুৰণি শিক্ষক। মানে গজালিটো আৰম্ভ হোৱাৰ পৰা তেখেত ইয়াত আছে। এতিয়া দেখিছোঁ তেখেতে চাফা কৰি আছে, পৰিষ্কাৰ কৰি আছে। মই কি বুলি ক'ম আপোনাক? আপোনালোকে দেখিছে আমাৰ বিদ্যালয়ৰ পৰিৱেশ, মানে 19
তাৰিখৰ আগলৈকে আমাৰ এখন বিদ্যালয়খন অতি সুন্দৰ আছিলে। জাকত জিলিকা আমাৰ এই ঠাইখনৰ ভিতৰত আটাইতকৈ জাকত জিলিকা বিদ্যালয় আছিলে। আমি 22 জুন তাৰিখে এই বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি গৈছিলো, কিন্তু এতিয়া চাওক অৱস্থা কি হ'ল গতিটো। বিদ্যালয়খনলৈ দেখিলে মানে বুকু হাহাকাৰ কৰি উঠে। মানে স্কুলখনৰ পৰিৱেশ দেখিলে ল'ৰা ছোৱালী বোকাৰ মাজত ল'ৰা ছোৱালীৰ ভৱিষ্যত বিচাৰি থাকিবলগীয়া হৈছে। আমি এতিয়া পৰিষ্কাৰ কৰোঁতে আমাৰ আধা আধি অৱস্থা নাইকিয়া হৈ গৈছে। কোনোবাই পাৰে যদি সুহৃদয়বান কোনোবা ব্যক্তি আছে যদি আমাক অকণমান সহায় কৰক, বিদ্যালয়খন যাতে আমি আকৌ পুনৰ ভালকৈ আৰম্ভ কৰিব পাৰোঁ, ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিব পাৰোঁ, তাৰ বাবে যদি কোনোবা উপযুক্ত মানে সদাশয় ব্যক্তি আছে যদি আমাক অকণমান সহায়ৰ হাত আগবঢ়াওক বিদ্যালয়খনৰ প্ৰতি। আপোনালোকে সকলোৱে দেখিছে বৰ সুন্দৰ পৰিৱেশ আছিলে। স্কুলখনৰ চাৰিওকাষটো দেখিলে আপোনালোকে বুজি পাবই যে আমি কিমান সুন্দৰকৈ আমাৰ বিদ্যালয়খন আৰম্ভ কৰিছিলোঁ। যদিও এইখন প্ৰাইভেট স্কুল হয়, তথাপিও মানে ল'ৰা ছোৱালী 500তকৈ অধিক আছে ইয়াত ল'ৰা ছোৱালী। এতিয়া আমাৰ অধিকাংশ ছাত্ৰ ছাত্ৰীও এতিয়া এই ঠাইৰ বানত ডুব গৈছে, বানপানীত পীড়িত হৈছে। ল'ৰা ছোৱালী কিতাপ পত্ৰলৈকে নাইকিয়া হৈ গৈছে। যিমানখিনি পঢ়াই আছিলোঁ সেই বহি কিতাপ পত্ৰলৈকে সিহঁতৰ নাইকিয়া হৈ গৈছে। কোনোবাই পাৰে যদি আমাক অকণমান সহায় কৰক, যাতে আমি আমাৰ বিদ্যালয়খনৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াত আকৌ যাতে আমি উৎসাহেৰে আগবাঢ়িব পাৰোঁ, তাৰ বাবে আমি সকলোৰে ওচৰতে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাক অকণমান সহায় হাত আগবঢ়াওক প্লিজ। ধন্যবাদ জনাইছোঁ বাইদেউ আপোনাক। মই তাতকৈ বেছি কোৱাৰ মোৰ ভাষা নাই। পৰিৱেশটো দেখিছেই। নিতু দত্তই খুব সুন্দৰ কথা এষাৰ ক'লে যে এইটো নামঘৰ বা মছজিদ নহয়, এয়া গীৰ্জাঘৰো নহয়, এইটো মানৱ সম্পদ গঢ়াৰ এটা উদ্যোগ। আৰু সেই উদ্যোগটো এই ধৰণে ধ্বংস হৈ গ'ল। বাইদেউগৰাকীয়ে কৈছে যে ইয়াত এই ধ্বংসস্তূপৰ মাজত আমি এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত বিচাৰি আছোঁ, এই বোকাৰ মাজত ভৱিষ্যত বিচাৰি আছোঁ। এইটো পৰিৱেশ। নিতু দত্তক মই সুধিছিলোঁ যে আপোনাৰ ইয়াত কি কি ধ্বংস হ'ল। তেওঁ তেতিয়া মোক এটা কথা ক'লে যে ধ্বংস কি হ'ল প্ৰশ্নটো নহয়, ইয়াত মোক একোৱেই এৰি থৈ যোৱা নাই। এই বিদ্যালয়খনত আৰু একোৱেই নাই, সকলো শেষ হৈ গৈছে। তেওঁলোকৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ ৰিজিউম আছে, তেওঁলোকৰ মাৰ্কশ্বিট আছে, কাৰোবাৰ গৰম বন্ধৰ সময়ত কৰা কৰ্ম আছে, কিতাপ পত্ৰ এইফালে চেদেলি ভেদেলি হৈ আছে। মই পাপুক এইফালে আহিবলৈ ক'ম। পাপু, আপুনি যদি এইপিনে আহে, এটা দৃশ্য দেখুৱাম। মই দৰ্শকসকলক এটা বিশেষ দৃশ্য দেখুৱাম। এয়া চাওক, এই বিদ্যালয়খনৰ ভিতৰৰ এটা শ্ৰেণীকোঠাৰ পৰিৱেশ। ফেন চলাই দিয়া হৈছে আৰু শ শ কিতাপ বহি এই ধৰণে মুকলি কৰি দিয়া হৈছে। ফেন চলাইছে, তাতকৈ ক'বলৈ ঠিক ভাষা নাই। সকলো শেষ হৈ গৈছে। অভিধান পানীত তিতি আছে, এখন ডিক্সনেৰী, এয়া আপোনাৰ জীৱন ৰেখা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱন ৰেখা, ডাষ্টাৰ, এয়া কিতাপ পত্ৰ, একোৱেই নাই, সকলো শেষ, সকলো পানীত। কেৱল এটা কোঠাই নহয়, পাপু যদি এইপিনে আহে, কেমেৰাৰ পাপুক মই মোৰ সতীৰ্থ পাপু আহমেদক দেখুৱাইছোঁ। সেইটো 1 নম্বৰ কোঠা আপোনালোকে দেখিলে, এইটো 2 নম্বৰ কোঠা। এইটো 2 নম্বৰ কোঠা, অকল কিতাপ শুকুৱাই আছে, বহি কিতাপ শুকুৱাই আছে। বেজবৰুৱা গ্ৰন্থাৱলী তিতি গ'ল, প্ৰাকৃতিক, ভূগোল, শিক্ষা, বেজবৰুৱাৰ গ্ৰন্থাৱলী সকলো তিতি গৈছে, একো নাই। মানৱ অধিকাৰৰ প্ৰশ্ন আৰু উত্তৰ, চিলেবাছৰ কিতাপ, বাহিৰৰ কিতাপ, বহি, মাৰ্কশ্বিট, ৰেজিষ্টাৰ, এটেণ্ডেঞ্চ ৰেজিষ্টাৰ, প্ৰতিটো কোঠাত এতিয়া তেওঁলোকে কিতাপ শুকুৱাইছে। এইধৰণে বহি শুকুৱাইছে, কিতাপ শুকুৱাইছে, ব্লিচিঙৰ গোন্ধ, চাৰিওফালে এটা অবৰ্ণনীয় পৰিৱেশ। বেচৰকাৰী খণ্ডৰ বিদ্যালয়, চৰকাৰী সাহায্য পায় নাপায়, দিব পাৰে নোৱাৰে, কিবা গাইডলাইন আছে নাই, মই সেইটো নাজানো। আকৌ সেই নিতু দত্তৰ কথাটোৱে কৈছোঁ, এইটো মন্দিৰ মছজিদ বা গীৰ্জা নহয়, এয়া মানৱ সম্পদ গঢ়াৰ এটা উদ্যোগ।
এই উদ্যোগটো ধ্বংস হ'বলৈ দিব নোৱাৰি সকলোৰে প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছোঁ এই উদ্যোগটো আগৰ দৰে প্ৰাণৱন্ত হৈ উঠক তাই কেইবা বছৰো ধৰি কৰা সংগ্ৰামৰ অন্তত আধা ঘণ্টাৰ এটা প্ৰলয়ে শেষ কৰি গ'ল আধা ঘণ্টাৰ প্ৰলয়ে সকলো শেষ কৰি গ'ল পুনৰ মই সকলো পক্ষৰ প্ৰতি আহ্বান জনাম মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম এই সপোনটো ইয়াত 5 শতাধিক শিক্ষাৰ্থীৰ সপোন আছে বহু শিক্ষক শিক্ষয়িত্ৰীৰ সপোন আছে এই সপোনটোৱে আকৌ পূৰ্ণতাৰ প্ৰাপ্তি হওক আকৌ শূন্যৰ পৰা আৰম্ভ কৰি তেওঁলোক ঊৰ্ধ্বমুখী হওক মাত্ৰ কামনা কৰিব পাৰোঁ